গুৱাহাটীত সাঁতোৰৰ টেকনিকেল অফিচিয়েল ক্লিনিক প্ৰায় ৭৪ গৰাকী টেকনিকেল অফিচিয়েলৰ অংশগ্ৰহণ অসম সাঁতোৰ সংস্থাৰ উদ্যোগ যোৱা ২৮ আৰু ২৯ ডিচেম্বৰত অসম অলিম্পিক সন্থাৰ সভাগৃহত অনুষ্ঠিত হয় টেকনিকেল অফিচিয়েল ক্লিনিক ২০২৪ অসম সাঁতোৰ সংস্থাৰ উদ্যোগত দুদিনীয়াকৈ অনুষ্ঠিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰিলে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাঁতোৰ ক্ষেত্ৰৰ প্ৰায় ৭৪ গৰাকী টেকনিকেল অফিচিয়েলে ৱৰ্ল্ড একুৱাটিক্সৰ নতুন নীতি নিয়ম আয়ত্ত কৰি আগন্তুক সময়ত অলিম্পিক পৰ্যায়লৈকে অসমৰ টেকনিকেল অফিচিয়েলসকলে যাতে ভাৰতক প্ৰতিনিধিত্ব কৰিব পাৰে সেই লক্ষ্য আৰু উদ্দেশ্যেৰে এই ক্লিনিকৰ আয়োজন কৰিছে ৰাজ্যিক সন্থাটোৱে এই সন্দৰ্ভত জনালে অসম সাঁতোৰ সংস্থাৰ সম্পাদক ভাস্কৰ ৰঞ্জন দাসে যোৱাকালি পৰা ৰাতিপুৱা 10টা বজাৰ পৰা আজিলে এইটো টেকনিকেল অফিচিয়েল ক্লিনিক অসম সাঁতোৰ সংস্থাৰ উদ্যোগত অসম অলিম্পিক সংস্থাৰ এই সভাগৃহত আৰম্ভ হৈছে অসমৰ প্ৰায় 74 গৰাকী টেকনিকেল অফিচিয়েলে ইয়াত অংশগ্ৰহণ কৰিলে অসম সাঁতোৰ সংস্থাৰ উদ্দেশ্য হৈছে কি সাঁতোৰবিদৰ লগত জলক্ৰীড়াৰ লগত জড়িত যিসকল টেকনিকেল অফিচিয়েল তেওঁলোককো আমি যাতে মানে আগবঢ়াই লৈ যাব পাৰোঁ আমি তেওঁলোকক এইটোৱেই আশা কৰোঁ যে বিশ্বৰ যি ক্ৰীড়াংগন আছে এই ক্ৰীড়াংগনত অকল খেলুৱৈসকলৰ লগত অফিচিয়েলসকলৰ ইনভলভ হৈ থাকে আমি আমাৰ এৱাৰনেছৰ কথাটো এইটোৱেই যে আমি তেখেতসকলক বুজাব চেষ্টা কৰিছোঁ যাতে অলিম্পিক পৰ্যায়লৈ ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰি অফিচিয়েল হৈ তেওঁলোকে যাব পাৰে সেইটো উদ্দেশ্য আগত ৰাখি আমাৰ এই আৰম্ভণি ইফালে দুদিনীয়াকৈ অনুষ্ঠিত এই ক্লিনিকত অনলাইন যোগে সমল ব্যক্তিৰূপে উপস্থিত থাকিল সৰ্বভাৰতীয় সাঁতোৰ সংস্থাৰ জ্যেষ্ঠ উপসভাপতি তথা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী কমলেশ নানাৱতী জলক্ৰীড়াৰ আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী সংকেত সিন্ধে দ্ৰোণাচাৰ্য সন্মানেৰে বিভূষিত তপন পাণিগ্ৰাহী তদুপৰি অসমৰ সাঁতোৰ প্ৰশিক্ষক আৰু ৰেফাৰী ক্ৰমে ৰবীন্দ্ৰ মোদক বাবুল গুৰুং আৰু ফৰিদ আলীয়ে জলক্ৰীড়াৰ নীতি নিৰ্দেশনাৰ লগতে অন্যান্য খুঁটিনাটি ব্যাখ্যা কৰে আমাৰ এই দুদিনীয়া অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা যিটো আয়োজন কৰা হৈছে টেকনিকেল অফিচিয়েল ক্লিনিক আপুনি মাজুলীৰ পৰা শদিয়াৰ ভিতৰত গোটেই অসমৰ ডিষ্ট্ৰিক্টবিলাকৰ পৰা এই অফিচিয়েলবিলাক কোচবিলাক আহিছে এই ক্লিনিকত যোগদান কৰিছেহি ৱৰ্ল্ড একুৱাটিক্সৰ নতুন নতুন কিছুমান ৰুলছ সাল সলনি হৈছে সেইটোৰ ওপৰত আমি নজৰ ৰাখি পেলাই আমি অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা আমি এই দুদিনীয়া কাৰ্যসূচীটো আমি অনুষ্ঠিত কৰিছিলোঁ আৰু ইয়াত আমি একুৱাটিক্স বুলিবলৈ ক'লে অকল ছুইমিং ডাইভিং ৱাটাৰ পল' আৰু অ'পেন ৱাটাৰো সন্নিৱিষ্ট হৈ থাকে তো এই গোটেইখিনি ৰিলেটেড কৰি পেলাই আমি যিটো ৱৰ্ল্ড একুৱাটিক্সৰ ফিনাৰ আণ্ডাৰ যিটো ৰুলছ আছে সেই ৰুলছটো আমি শিকাবলৈ যত্ন কৰিছোঁ টেকনিকেল অফিচিয়েলৰ ওপৰত যাতে খেলুৱৈসকলৰ যাতে কোনো সকলো দিশটোৱে যাতে আগবাঢ়িব পাৰে এই ৰুলছৰ জৰিয়তে তেওঁলোকো যাতে নলেজখিনি পায় আৰু এই আমি অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা এই ৰুলছখিনি আমি দিবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াত আমাৰ সন্মানীয় ৰবীন্দ্ৰ মোদক ডাঙৰীয়া ছাৰ আছিলে ফৰিদ আলী ছাৰ আছিলে আৰু আমাৰ ছুইমিং ফেডাৰেশ্যন অফ ইণ্ডিয়া কমলেশ নানাৱতী ছাৰ আছিলে সংকেত সিন্ধে ছাৰ আছিলে ইণ্টাৰনেশ্যনেল ৰেফাৰী হয় তেখেত তো ৱাটাৰ পল' আমি সকলো দিশটোৱে সামৰি লৈ পেলাই দুদিনীয়া এই কাৰ্যসূচী আমি অনুষ্ঠিত কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি মত বিনিময় কৰোঁতে আমি গম পাইছোঁ যে যথেষ্ট উপকৃত হৈছে আৰু আগলৈও আমি অসম সাঁতোৰ সংস্থাৰ ফালৰ পৰা এনেধৰণৰ কাৰ্যসূচী আমি লৈ থাকিম যাতে কাৰিকৰী দিশত যাতে কোনো খেলুৱৈ যাতে হেৰি হ'ব নোৱাৰে কোনো অসুবিধাৰ সন্মুখীন হ'ব নোৱাৰে সকলো দিশত যাতে কোচ হওক টেকনিকেল কাৰিকৰী যিটো জড়িত লোকসকল তেওঁলোকে নলেজত আপগ্ৰেড হৈ থাকক আনহাতে ২০২৫ বৰ্ষৰ ছেপ্টেম্বৰত ভাৰতত অনুষ্ঠিত হোৱাৰ কথা এছিয়ান একুৱাটিক চেম্পিয়নশ্বিপ এই আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অসমৰ টেকনিকেল অফিচিয়েলৰ অংশগ্ৰহণ আশা কৰিছে ৰাজ্যিক সম্পাদকজনে সাঁতোৰ সংস্থাৰ তৰফৰ পৰা প্ৰতি বছৰে কৰি থাকোঁ কিন্তু এতিয়া ভাবিছোঁ যে এইটো সঘনাই কৰিম কাৰণ ইণ্ডিয়াত অহা ছেপ্টেম্বৰত 25ত এছিয়ান একুৱেটিক্স হ'ব ইণ্টাৰনেশ্যনেল ইভেণ্ট যদি পাৰোঁ আমাৰ অসমকো যদি কোনোবাই টেকনিকেল অফিচিয়েল প্ৰতিনিধিত্ব কৰিব পাৰে আমাৰ কাৰণে এটা সুন্দৰ কথা হ'ব ভাল কথা হ'ব ক্ৰীড়া অনুৰাগীৰ আশা এনে ক্লিনিকৰ আচলত ধৰি ৱৰ্ল্ড একুৱাটিক্সৰ অধীনৰ নতুন নীতি নিয়ম আয়ত্ত কৰক অসমৰ টেকনিকেল অফিচিয়েলে লগতে আগন্তুক আন্তঃৰাষ্ট্ৰীয় সাঁতোৰ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰক অভিলেখ সংখ্যক অসম সন্তানে
অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাকচিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com